নিশা ধুমুহাই প্ৰাণ ল'লে এজন যুৱকৰ। ধুমুহাত গছৰ ডাল ভাঙি কৰুণ মৃত্যুক সাৱটি লৈছে এজন যুৱকে। আৰু এই দুখজনক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ উলুৱানী আৰক্ষী থানাৰ সমীপতেই। ধুমুহাত গছৰ ডাল ভাঙি যুৱকজনৰ গাত পৰাত ততাতয়াকৈ আহত যুৱকজনক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক। মৃত যুৱকজনৰ নাম জীৱন বিশ্বাস। নিজৰ ঘৰৰ সমীপতে সংঘটিত হৈছে এই কৰুণ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত মৃত্যু হৈছে জীৱন বিশ্বাসৰ। উলুৱানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জীৱন বিশ্বাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নগাঁৱলৈ। এই ঘটনাৰ পিছতেই হোৱা দোৱা লাগিছে জীৱন বিশ্বাসৰ পৰিয়ালত আৰু লগতে চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ কলিয়াবৰ অঞ্চলতেই। আপুনি কওকচোন কি হৈছিলে ঘটনাটো? গছ যোনটো কাটি আছিলে সেইটো গছ পৰা নাই, বেলেগ গছ আহি মূৰত পৰিছে। কি নাম আছিলে? জীৱন বিশ্বাস। ঘৰ ক'ত আছিলে? বৰুৱাটো। কালিতো বৰষুণ দি আছিলে, এই বৰষুণৰ মাজতে গৈছে, কাৰো কথা নামানিলে। যোৱাৰ আগত ঘৰত কৈ গৈছিল নে? ঘৰত কৈ গৈছে, তাৰ ঘৈণীয়েকজনীয়ে ধৰি ৰাখিছে, সি মান্তি নহ'ল। কুটাৰ নিওঁতেহে গম পাইছে। বিয়া পাতিলে ন? বিয়া পাতিলে। ল'ৰা ছোৱালী কেইটা আছে? দুটা ল'ৰা ছোৱালী। এতিয়া ঘৰত কোন কোন আছে? ঘৰত এতিয়া দুজনী বোৱাৰী আছে, মাক আছে। আপোনাৰ প্ৰায় 5টা 5:30 মানত ময়ো বজাৰলৈ ওলাই আহিছিলোঁ। আহোঁতে এই খৰি কাটি আছে, সোমালোঁ ময়ো। সোমোৱাৰ পিছত মই এই ছাইডতে খাৰা আছিলোঁ। খাৰা থাকোঁতে এটা গছ কাটি আছে আৰু এটা বাইচাত পৰি গ'ল গছটো। মানে এইটো মানে কোনেও গম গতিও পোৱা নাই, ময়ো গম পোৱা নাই, কিন্তু মই দূৰত আছিলোঁ বুলি মোৰ গাত পৰা নাই। তাৰপিছত তাৰ মূৰত পৰিলে গছটো। মই তাক মাতিছোঁ, মানুহটো নাই, খবৰ খাতি নাই। গৈ পেলাই বিচাৰিছোঁ, সি তাত পৰি আছে। পৰি থাকোঁতে তাক টানি পেলাই ওলাই আনিছোঁ। ওলাই অনাৰ পিছত আৰু ধৰক মাথাটো ফাটিলে। এইফালে বাইদেউ এজনী আছিল, মাতিছোঁ হাতেৰে। তাত এইফালে অলপ হাল্লা চিল্লা কৰিলে, মানুহ চানুহ গ'ল। যোৱাৰ পিছত তাৰ পৰা মই অকণমান জেগাত টানি আনিলোঁ। অকলে আনিবও নোৱাৰি। তাৰপিছত 2-3জনক ধৰি পেলাই সিহঁতৰ বাৰিন্দাত নি পেলাই ৰাখিলোঁ। ৰখাৰ পিছত ইয়াৰ পৰা ধৰক পুলিচ গাড়ী আহিলে। অহাৰ পিছত আমি জখলাবন্ধা গ'লোঁ। জখলাবন্ধা গৈ চিলনি তিলনি হ'ল, চেলাইন টেলাইনো লগালে। তাৰপিছতহে গৈ পেলাই মানে ঘটনাটো বেয়া ৰিজাল্ট দিলে আৰু ধৰক। কালিতো বৰষুণ দি আছিলে, বৰষুণৰ মাজতে তেওঁ কাটিবলৈ আহিছিলে। হয় হয়। গছজোপা এনে ক'ত পৰি আছিলে? ৰাস্তাৰ কাষতে গছজোপা পৰিছে। সেই ল'ৰাটো কি নাম? জীৱন বিশ্বাস। এতিয়া মৃতদেহটো ক'ত আছে? এতিয়া নগাঁৱত আছে। বিয়া পাতিলে 2টা ল'ৰা ছোৱালী। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।